পৰকীয়া প্ৰেমত অন্ধ হৈ পুত্ৰ কন্যাপত্নীক এৰি প্ৰেমিকাক লৈ আত্মগোপন লম্পটৰ। নাম আব্দুল আনছাৰ আলী। ফটোখনলৈ ভালকৈ মন কৰক। এইজনেই লম্পট আব্দুল আনছাৰ। নিজ পুত্ৰ কন্যা থকাৰ পিছতো আব্দুল প্ৰেমত মছগুল হৈ আহিছিল এগৰাকী হিন্দু সম্প্ৰদায়ৰ যুৱতীৰ লগত। শেষত পুত্ৰ কন্যা পত্নী সকলোকে পাহৰি এগৰাকী হিন্দু সম্প্ৰদায়ৰ যুৱতীক পলুৱাই নি আদালতত বিবাহ পঞ্জীয়নভুক্ত কৰি আত্মগোপন আব্দুলৰ। ঘটনাটো সংঘটিত হৈছে চতিয়াত আৰু এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে চতিয়া অঞ্চলত। এগৰাকী হিন্দু সম্প্ৰদায়ৰ যুৱতীক প্ৰলোভনেৰে পলুৱাই নি আত্মগোপন কৰি থকা আব্দুল আনছাৰক শীঘ্ৰেই আটক কৰাৰ দাবী উত্থাপন কৰিছে চতিয়াৰ বহুকেইটা সংগঠনে। আব্দুল আনছাৰৰ পূৰ্বৰ পত্নীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত চতিয়া আৰক্ষী থানাত দাখিল কৰিছে এখন এজাহাৰ, য'ত উল্লেখ আছে যে প্ৰেমৰ বাবে পূৰ্বৰ পত্নীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন দিয়াৰ উপৰিও গুলীয়াই হত্যাৰ ভাবুকি দিয়া হৈছিল। এতিয়া চতিয়া আৰক্ষীয়ে আব্দুলক বিচাৰি উলিয়াব পাৰিবনে, সেয়া হ'ব এক লক্ষণীয় বিষয়। মোৰ নাম হ'ল ইয়াসমিন বেগম। মোৰ হাজবেণ্ডৰ নাম আব্দুল আনছাৰ আলী। তাৰ লগত মোৰ 2008 চনত 14 মে'ত বিয়া হৈছিলে। কোৰ্ট মেৰেজ হোৱা নাই, এনেই মানে নিকাহ হৈছিলে আৰু কাজী পঢ়াইছিলে, কাজীয়ে নিকাহ কৰিছিলে। তাৰপিছত সি এজনী ছোৱালী ভাল পায় বুলি মই গম পাইছোঁ আজি 4 বছৰ হ'ল। 4 বছৰ ধৰি গম পাওঁ এজনী ছোৱালী লিভিঙত আছে, তেজপুৰত ৰুম ভাড়া লৈ পেলাই আছে বুলি। তাৰপিছত মই গম পাওঁতে মই সমাজ বিচাৰ বহালোঁ। ফটো পাইছিলোঁ, তাৰ লগত জইণ্ট ফটো পাইছিলোঁ মই। কোৰ্ট মেৰেজৰ আগফালে ফটো মাৰিছিলে। সেই ফটোখন লৈ মই সমাজ বিচাৰ বহাওঁতে সমাজৰ সি মানে ক'লে যে আজিৰ পৰা এয়া নকৰোঁ বুলি চহীও ল'লে সমাজৰ পৰা। চহী লোৱাৰ পিছত আকৌ মই তেতিয়া গম পালোঁ কাজিয়া হৈ পেলাই। মোৰ শাহুমাও মানে লগতে যায়, মোৰ ছোৱালীও লগত যায়, তাৰ লগতে ফুৰে মেলে, ফটো চটো পাইছোঁ একেলগতে। ফটো পোৱাৰ পিছত সি মোক বন্দুক দেখায়, গুলি মাৰি দিম, তই মোক তাৰ লগত বিয়া হ'বলৈ কাৰণে পাৰ্মিশ্যন দে, নহ'লে গুলি মাৰি দিম। সেইবিলাক মানে ঢেৰ মাৰপিট কাজিয়া আমাৰ লগত। মোক ৰুমৰ ভিতৰত সোমাই পেলাই বন্দুক দেখুৱায়, মানুহৰ ওচৰত নেদেখুৱায়। তাৰপিছত সেয়া কাজিয়া লৈ পেলাই এতিয়া মানে মই গম পাইছোঁ যে সি বিয়া হৈছে বুলি, সঠিক বিয়াটো হৈছে বুলি গম পাইছোঁ তাৰ লগত। সেইকাৰণে মই থানাতো এজেহাৰ দিছোঁ, থানাত এজেহাৰটো দি আহিছোঁ। তাৰপিছত এতিয়া নদুৱাৰ সমষ্টিত আমাৰ বিধায়কক মই বিচাৰ দিছোঁ। এতিয়া মোক মানে উচিত বিচাৰটো কৰি দিলেই হ'ল, মোক ন্যায় লাগে। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।